Hey guys, কেনে আছে আপোনালোক আশা কৰিছো সকলোৱে ভালে আছে আৰু লগতে মোৰো ভাল আজিৰ এই ভিডিওটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা প্ৰডাক্ট যেটো আপোনালোকে 150 পৰা 300 মানৰ ভিতৰতে কিনিব পাৰিব আৰু ইমান কম দামত মানে এনেকুৱা এটা প্ৰডাক্ট যেটো মানে আপোনালোককো মানে কনফিউজ কৰি দিব তো হেতুৰ বিষয়ত আজি আমি কথা পাতিম তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো যদি কোনোবা মোৰ চেনেলত নতুন আহিছে তেতিয়াহলে যদি ভিডিওটো হেকলৈকে চাই ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লাইক কৰিব শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো Friends, আজি মই আপোনালোকৰ লগত Lakme লুজ পাউডাৰ এটো হয় রোজ পাউডাৰ লুজ পাউডাৰে হয় এটোৰ কথা গম কেনেকুৱা হয় কি হয় তো প্ৰথমতে আমি এটো বেছি ভাগে লগাই এটো বহুত আগৰ পৰা ইউজ কৰি আহিছো মই আৰু বেছি ভাগৰে ঘৰত মই এটো দেখাই পাও কাৰণ এটো বহুত কম দামত পাই যায় আৰু কম দামত পালে মানে এটো নহয় যে প্ৰডাক্টটো ইমান ভাল নহয় বিৰাট ভাল প্ৰডাক্ট মানে কম দামতে পোৱা প্ৰডাক্ট এতিয়া বলকছন চাও মানে পেকেজিংটো প্ৰথমতে মই আপোনালোকক পেকেজিংটো অকমান দেখুৱাই দিও এইটো মানে এটা মানে সফট প্লাষ্টিক মানে কন্টেইনাৰত আহে আৰু চাও ইমান কম দামতো একদম লাক্সাৰি বা হাই ফিনিশ পেকেজিংটো তো আমি এক্সপেক্ট কৰিব নোৱাৰো তথাপিতো যেটো প্লাষ্টিক কন্টেইনাৰত এনেকুৱাকে দিছে বিৰাট ভাল হয় আৰু ইয়াৰে ভিতৰত মানে এটা পাফু থাকে এই পাফটো মানে ভাল হয় মানে লগাবৰ কাৰণে এই পাউডাৰটো এনেকুৱা ভিতৰত এখন পাফ থাকে যেটো হেৰাই গৈছে বহুত ইউজ কৰি থকা যায় কোট কেনেকে কোট থৈ দিও পাহৰিও যোৱা যায় গতিকে এইখন মোটাত নাই পাফটো এনে ঢাকনিখন এনেকে বন্ধ কৰিলে কিন্তু একদম বন্ধ হৈ যায় আৰু উলাই নাহে পাউডাৰ আপুনি যেনেকে বক্সটো থক এনেকে উল্টা কৰিয়ে থক বা সিধা কৰিয়ে থক উলাই নাহে পাউডাৰটো এইটো এটা ভাল ইয়াতে একো মিৰৰ নাথাকে কিছুমান গ্লুজ পাউডাৰ হক বা কম্পেক্ট পাউডাৰত যেনেকে মিৰৰ এখন থাকে ইয়াতে কিন্তু একো মিৰৰ নাথাকে আৰু ইয়াতে একো ইনগ্ৰেডিয়েন্টছৰ নামও মানে লিষ্টটো মেনশন কৰা নাই খালি নামটো আৰু শেড নাম্বাৰটো আছে বাকি ইনগ্ৰেডিয়েন্টছ ইয়াতে মেনশন কৰা নাই যিকোনো অনলাইন সাইটৰ পৰা লব পাৰে ফ্লিপকাৰ্ট Amazon বা নাইকা সবতে পাই যায় বা নরমালি আপোনালোকে গয়ো দোকানত গয়ো কিনিব পাৰে আৰু ইয়াৰে নেট ওয়েটটো হৈছে 40 গ্ৰাম এইটো মানে বিৰাট ডাঙৰ কথা কাৰণ ইমান কম প্ৰাইসত ইমানখিনি প্ৰডাক্ট পোৱা যায় তো এইটো ডাঙৰ কথা কাৰণ বহুত মানে যিবিলাক দামি দামি প্ৰডাক্ট বিলাক থাকে হেবিলাকতো ইমানখিনি নাথাকে নেট ওয়েটটো খুব বেছি 20 বা 30 গ্ৰাম মান থাকে কিন্তু ইয়াতে বহুতখিনি আছে আৰু মানে চলি যায় ইয়াতে তিনটা শেড আহে এটা হৈছে ট্ৰান্সলুচেন্ট হেতু সবৰে কাৰণে ভাল হয় কিন্তু স্পেশালি জিবিলাকৰ ফেয়াৰ স্কিন বেছি ফেয়াৰ স্কিন তেওঁলোকৰ কাৰণে ভাল হয় আৰু এটা হে সফট পিংক যাৰ কুল আন্ডাৰটোন তেওঁলোকৰ কাৰণে ভাল আৰু এটা হে ওয়ার্ম পিংক হেতু হৈছে যাৰ মানে মিডিয়ামৰ পৰা ডাৰ্ক স্কিন টোনৰ কাৰণে ভাল হয় মোটাত থকা শেডটো হৈছে সফট পিংক আৰু এইটো এটা টিন্টেড লুজ পাউডাৰ হয় যদি আপুনি ফাউন্ডেশন নলগোৱাকেও এইটো অকনমান মুখত লগাই দিয়ে তেতিয়া এটা মানে টিন্ট এটা পাব আপোনালোকে আপোনালোকৰ স্কিন টোন চাই এইটো কালাৰটো চুজ কৰিব আৰু যেতিয়া মই এইটো কিনিছো তেতিয়া মই ইয়াৰে যেটো টেক্সচাৰটো একদম ফাইন লাগিছিলে বিৰাট ধুনিয়া স্মুথ হৈ যায় একদম লাইট ওয়েটেড হয় লগোৱাৰ লগে লগে আপোনাৰ এনেকুৱা নালাগিবই যেন কিবা স্কিনত লগাইছে একদম মানে লাইট হয় আৰু এইটোৰ এটা ভাল কি অলপ সলপ মানে পোৰ্সটো মানে ব্লাৰ কৰি দিয়ে কিন্তু এটা বস্তু মনত ৰাখিব বহুত বেছি যদি লগাই দিয়ে তেতিয়া হলে অকমান কেকি অকমান পাউডাৰী টাইপৰ লুক এটা আহিব পাৰে এটো মনত ৰাখিব মই মোৰ হাতত অকমান লগাইছো তাৰ পিছত ইয়াতে অলপমান ওয়াটাৰ স্প্ৰে কৰি দিম এয়া চাও অকমান মই ওয়াটাৰ স্প্ৰে কৰি দিছো এটো চাবৰ কাৰণে ওয়াটাৰপ্ৰুফ হয় নে নহয় এতিয়া অকনমান সময় পিছতে মই যেতিয়া এনেকে অলপ গুছাই দিছো তেতিয়া ওপৰৰ লেয়াৰটো মানে উঠি গৈছে তাৰ মানে এটো ওয়াটাৰপ্ৰুফ নহয় যদি আপুনি বহুত ঘামে তেতিয়া হলে এই পাউডাৰটো ইমান কাম নকৰে সামাৰ সিজনত লগাব নোৱাৰে জুনে বেছি ঘামে কিন্তু ঠাণ্ডাৰ সিজনত লগাব পাৰে কাৰণ তেতিয়াটো বেছি ঘামু নুলাই অইলু নাহে তেতিয়া হলে এটো পাউডাৰে মানে ভালকে কাম কৰে ফিনিশিংটো বিৰাট ধুনিয়া মেকআপ কৰাৰ পিছত মেকআপটো ধুনিয়াকে সেট কৰি দিয়ে এতিয়া যদি কওঁ ইয়াতে কি আছে ইয়াত কোনো ধৰণৰ হাইলুৰনিক এসিড বা নাইচিনামাইডছ এনেকুৱা ধৰণৰ কোনো স্কিন কেয়াৰ বস্তু নাই কিন্তু ইয়াতে লিখা আছে কন্টেইনস সানস্ক্রিন তাৰ মানে এইটো নাভাবিব যে মানে SPF ফৰ পুৰা প্ৰটেকচন দিব যেতিয়া আপোনালোকে এইটো লগাব তাৰ আগত সানস্ক্রিন লগাবই লগাব
ঠাণ্ডাৰ দিনৰ কাৰণে আপুনি এটো কিনিব পাৰে আৰু একদম ফাইন হয় ফিনিশিংটো ভাল দিব যদি ঠাণ্ডাৰ দিনত ইউজ কৰিব বিচাৰে তেতিয়া হলে আৰামত ইউজ কৰিব পাৰিব যদি আপুনি হালকা মেকআপ বা ডেইলি কলেজ মেকআপৰ কাৰণে বিচাৰে তেতিয়া হলে আপোনালোকে এটো লব পাৰে কাৰণ এটো কম দামতে পোৱা এটা ভাল লুজ পাউডাৰ একদম ফাইন পাউডাৰ যদি আপোনাৰ স্কিন একদম অয়েলি হয় বা হাই এন্ড ফিনিশ বিচাৰে বা স্কিন কেয়ার ইনগ্রেডিয়েন্টস বিচাৰে তেনেহলে এই প্ৰডাক্টটো আপোনাৰ কাৰণে নহয় কাৰণ কিয় চাওক সব প্ৰডাক্টৰে কিছুমান নিজৰ লিমিট থাকে ইমান কম দামত ইমানখিনি কোৱালিটি পোৱা যায় হেতু মানে ভাল ডিল হয় এটা ইমান কম দামত ইমানখিনি বস্তু পাই আছো আপোনালোকে এটো হাই এন্ড ব্র্যান্ডৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব নিজৰ জায়গাত খুব ভাল কাম কৰে এটোৱে আৰু মোক কমেন্ট কৰি জনাব আপোনালোকে এটো ইউজ কৰি পাইছে নে নাই বা কোনে কোনে ইউজ কৰিছে আৰু যদি এটো ইউজ কৰাও নাই তেনেহলে কি লুজ পাউডাৰ ইউজ কৰিছে মোক কমেন্টত জনাবচোন যদি এই ভিডিওটো ভাল পালে যদি অকনমানো হেল্প হোৱা বুলি ভাবিছে ভিডিওটোৰ পৰা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শেয়াৰ কৰিব তেন্তে আজিলৈ আহিছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈকে সকলোৱে চাই থাকিব বাই